সামান্য ঘটনা আৰু সেই ঘটনাক কেন্দ্ৰ কৰি এবাৰ আৰক্ষীকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে সেই সকল লোকে লগতে আৰক্ষীৰ লগতে এই আক্ৰমণত ইতিমধ্যে সাংবাদিকো আহত হোৱাৰ খবৰ আহি পৰিছে এই মুহূৰ্তলৈকে কেইজন আৰক্ষীয়ে আটক কৰিছে আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছো ৰঞ্জন নিশ্চিতভাৱে পাৰিজাত এটা কথা ক'ব লাগিব যেতিয়াৰ পৰা আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগটো আচলতে নিজৰ লগত ৰাখিছিল আৰু ইয়াৰ পাছতে কিন্তু দেখিবলৈ পোৱা গৈছিল কিন্তু বৰ্তমানলৈকে এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল কিন্তু যোৱা নিশা যিটো আচলতে ঘটনা সংঘটিত হ'ল হোজাইৰ দীঘলবালি যি অঞ্চলত সেই ঘটনা সংঘটিত হ'ল যে আৰক্ষীৰ বাহনত আক্ৰমণ কৰা হ'ল লগতে দেখিবলৈ পোৱা গ'ল আৰক্ষীক আবদ্ধ কৰি ৰাখিলে আৰু ইয়াৰ পাছতে আৰক্ষী অধীক্ষক এই স্থানত উপস্থিত হৈ দেখা পোৱা গৈছিল যে যি লগত SSBৰ জোৱান বা CRPFৰ জোৱান লগত লৈ তেওঁলোক গুলি ফুটাব লগা অৱস্থা হ'ল আৰু ইয়াৰ পাছতে সমগ্ৰ ঘটনা যদি বৰ্তমানৰ আপডেট বুলি ক'বলৈ যাওঁ 7জনকৈ লোকক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বৰ্তমান মই হোজাই আৰক্ষী থানাৰ সন্মুখত উপস্থিত আছো মই সম্পূৰ্ণ পৰিৱেশ কেমেৰা সহযোগী মুকুলক দেখাবলৈ অনুৰোধ জনাম আৰু লগতে যদি সমগ্ৰ ঘটনাৰ কথা কওঁ যে আৰক্ষী থানাখনত বৰ্তমান দেখিবলৈ পোৱা গৈছে বৰ্তমান হোজাইত আহি উপস্থিত হৈছে IGP যিগৰাকী অখিলেশ সিং আহি এই স্থানত উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনা নিশাৰ ভাগতে তেওঁ সেই স্থানত উপস্থিত হৈ দেখিবলৈ পোৱা গৈছিল যে সমগ্ৰ ঘটনা তদন্ত আৰম্ভ কৰিছে আৰু লগতে ক'ব লাগিব যি ঘটনা সন্দৰ্ভত 7জনক আৰক্ষীয়ে আটক কৰিছে আৰু এই আৰক্ষী থানাতে হোজাই আৰক্ষী থানাতে দেখিবলৈ পোৱা গৈছে এই 7জন লোকক ৰখা হৈছে আৰু লগতে এই 7জনৰ নাম যদি মই ক'বলৈ যাওঁ যে মহাদেৱ গৌড় ৰাজেন গৌড় আৰু গৌৰী গৌড় ৰাজেন গৌড় আৰু বলেশ্বৰ কেৱত বি গৌড় আৰু কৈলাশ গৌড় আৰু সমগ্ৰ ঘটনাটোৰ কথা যদি মই ক'বলৈ যাওঁ যে কেনেধৰণে এই ঘটনাটো সংঘটিত হ'ল যে দেখিবলৈ পোৱা গৈছিল যে সেই যিটো মথাউৰিৰ লগতে যিটো মথাউৰিৰ ৰাস্তা আছিলে সেই পথটোত দেখিবলৈ পোৱা গৈছিল যে বিগত কেইবাদিনো ধৰি দেখিবা ট্ৰেক্টৰ আৰু ডাম্পাৰৰ যি উদ্ভণ্ডালি হৈছিল আৰু ট্ৰেক্টৰ আৰু ডাম্পাৰ চলাৰ ফলতে ৰাস্তাটো পথটো অলপ বেয়া হৈ গৈছিলে যাৰ ফলত দেখিবলৈ পোৱা গৈছিল যে সেই গাঁওখনৰ ৰাইজ ওলাই আহিছিল ওলাই অহাৰ পিছত তেওঁলোকে সেই ৰাস্তাৰে আচলতে ডাম্পাৰ বা JCB যে এইসমূহৰ আচলতে চলাচল নিষিদ্ধ কৰি দিছিল আৰু সেই প্ৰতিবাদৰ সময়তে দেখিবলৈ পোৱা গৈছিল এখন JCB চৌহান উপাধিৰ এজন ব্যক্তিৰ এখন JCB তেওঁলোকে আটক কৰি ৰাখিছিলে বা আবদ্ধ কৰি ৰাখিছিলে আৰক্ষীৰ লোক যেতিয়া সেই স্থানত উপস্থিত হৈছিল আৰু যিহেতু JCBখন আবদ্ধ কৰি ৰাখিলে দেখা পোৱা গৈছিল যে সেই তাৰ পৰিপ্ৰেক্ষিততে আৰক্ষীৰ লোকক তেওঁলোকে খবৰ দিলে আৰু আৰক্ষী সেই স্থানত গৈ উপস্থিত হ'ল আৰু কিন্তু দেখা পোৱা গ'ল যে আৰক্ষী যেতিয়া তদন্তৰ বাবে সেই স্থানত উপস্থিত হ'ল লগে লগে অতৰ্কিতে তেওঁলোকে আক্ৰমণ কৰিলে আৰু সেই স্থানত এটা মন্দিৰ আছিল মন্দিৰটোতে তেওঁলোকক আবদ্ধ কৰি ৰাখিলে আৰু ইয়াৰ পাছতে এজন আৰক্ষী বিষয়া সেই স্থানত উপস্থিত হ'ল যদিও পৰিস্থিতি কিন্তু নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হ'ল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল যে হোজাই জিলাৰ আৰক্ষী অধীক্ষক সেই স্থানত উপস্থিত হ'বলগীয়া পৰিস্থিতি হ'ল আৰু লগতে দেখিবলৈ পোৱা গৈছিল তেওঁ এটা বৃহৎ দল লৈ সেই স্থানত উপস্থিত হৈ দেখিবলৈ পোৱা গৈছিল লাঠি চাৰ্জ কৰিবলগীয়া হ'ল লগতে শূন্যলৈ গুলি ফুটাবলগীয়া অৱস্থা সৃষ্টি হ'ল আৰু ইয়াৰ পাছতে সেই সমগ্ৰ স্থানত যদিও বৰ্তমান শান্তি বিৰাজ কৰিছে যদিও দেখা পোৱা গৈছে চেপা উত্তেজনা কিন্তু আছে আৰু লগতে সমগ্ৰ ঘটনাৰ কথা যদি কওঁ যে 7জন লোকক আটক কৰিছে সেই গাঁওখনৰ প্ৰায় 50% অন্তত ব্যক্তি এই ঘটনাটোৰ লগত জড়িত আছে বুলি ক'ব লাগিব কাৰণ দেখিবলৈ পোৱা গৈছিল এনে এটা বৃহৎ আৰক্ষী দলক তেওঁলোকে আক্ৰমণ কৰিবলৈ যি মৰ সাহৰ বাবে এটা তৃতীয় পক্ষ জড়িত থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰো কিন্তু এটা কথা ক'ব লাগিব যে 7জন লোকক আটক কৰিছে আৰু নিশাৰ ভাগতে IGP গৰাকী এই স্থানত উপস্থিত হৈছে হোজাই জিলাত উপস্থিত হৈছে সমগ্ৰ ঘটনা তদন্ত কৰিছে আৰু ইয়াৰ পাছৰ পৰ্যায়ত গম পোৱা যাব যে আৰু কোন লোকক আটক কৰা হয় যে দীঘলবাৰী কিন্তু গাঁওখনত দেখিবলৈ পোৱা গৈছিল বৰ্তমান চেপা উত্তেজনাই বিৰাজ কৰি আছে আৰু IGP গৰাকী সেই স্থানত গৈ উপস্থিত হৈছে পাৰিজাত ধন্যবাদ জ্ঞাপন কৰিছো সমগ্ৰ বিষয়টো সন্দৰ্ভত আমাক সবিশেষ জনোৱাৰ বাবে ৰঞ্জন আপোনাক এই মুহূৰ্তত ধন্যবাদ পৰৱৰ্তী সময়ত পুনৰ আমি আপোনাৰ সৈতে পোনপটীয়া সংযোগ স্থাপন কৰিম আৰু এনেদৰে এটা পথৰ দুৰৱস্থাৰ বাবে মাটি কটা এক্সকেভেটৰ আৰু ট্ৰেক্টৰ সহ চালকক আবদ্ধ কৰিছিল স্থানীয় ৰাইজে তাৰ পাছতে সেই চালকক উদ্ধাৰ কৰিবলৈ সেই স্থানত উপস্থিত হৈছিল নিশাই আৰক্ষীৰ এটা দল কিন্তু সেই আৰক্ষীৰ দলটোকো সেই স্থানীয় লোকসকলে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু নিশাৰ ভাগত এনেদৰে আৰক্ষীৰ লগতে CRPF জোৱানকো আক্ৰমণৰ লক্ষ্য কৰি লয় একাংশ সেই গাঁওবাসীয়ে ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে আক্ৰমণকাৰী 7জনকৈ লোকক আৰক্ষীয়ে আটক কৰিছে আৰু হয়তো আৰক্ষীয়ে আটক কৰিব এই ঘটনাৰে জড়িত আন লোকক Assam Talks, আপোচবিহীন অসম কণ্ঠ।